Hello everyone, welcome back to Smart Classes YouTube channel. সকলোকে Smart Classes YouTube channel লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSC GD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেন্ট জিকে কোৱেশ্চন ডিসকাস কৰিম আৰু এই কোৱেশ্চনখিনি যদি আপোনালোকে ভালদৰে পঢ়ি যায় ইয়াৰ পৰা যদি আপোনালোকৰ এটা বা দুটা কোৱেশ্চনো কমন পৰে তেতিয়াহ'লে আপোনালোকৰ বহুত হেল্প হ'ব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ, যদি আপোনালোকৰ SSC GD ৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট কমন কোৱেশ্চনৰ PDF লাগে আপোনালোকৰ তেতিয়াহ'লে আমাক মেছেজ কৰিব। এইটো আমাৰ নাম্বাৰ হয় WhatsApp 8133840965। এই নম্বৰটোত WhatsAppত এটা মেছেজ দিব, মেছেজ দি জনাই দিব যে SSC GD ৰ কাৰণে আপোনালোকৰ কমন কোৱেশ্চনৰ PDF খিনি লাগে। সো কেৱল 149 টকা এটা যদি আপোনালোকে পেমেন্ট কৰি দিয়ে আমি WhatsAppত আপোনালোকক গোটেইখিনি PDF সেন্ড কৰি দিম। ওকে, সো এতিয়া আমি কোৱেশ্চনখিনি চাওঁ। ঠিক আছে, ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে, চাওক। হোৱাট ইজ দা নেম অফ দা ফাৰ্স্ট হিষ্ট্ৰী অফ ইণ্ডিয়া ৰিটেন ইন সংস্কৃত? সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰতৰ ইতিহাসখনৰ নাম কি? অপশনবোৰ দিছে, ভালকে চাই ল'ব। ৰাষ্ট্ৰৰংগিনী হয় নে ভাৰতৰ ইতিহাস নে স্বৰাজ নে এটাও নহয়। তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশন এ, ৰাষ্ট্ৰৰংগিনী। মনত ৰাখিব, ৰাষ্ট্ৰৰংগিনী হৈছে সংস্কৃত ভাষাত লিখা প্ৰথম ভাৰতৰ ইতিহাস। আৰু এই ইতিহাসখন লিখিছিল দ্বাদশ শতিকাত কাশ্মীৰী ইতিহাসবিদ কলহনে। ঠিক আছে, তো ৰাষ্ট্ৰৰংগিনী কোনে লিখিছিল যদি প্ৰশ্ন আহে তেতিয়া হ'ব কলহন। ওকে, নেক্সট কোৱেশ্চন, হু ইজ দ্য অথৰ অফ অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰৰ লেখক কোন হয়? ওকে, অৰ্থশাস্ত্ৰৰ লেখক কোন হয় সুধিছে। তো ইয়াৰ যেটো কাৰেক্ট আনসাৰ হেতু হৈছে অপশন এ, কৌটিল্য। ঠিক আছে, কৌটিল্য বা তেখেতক বিষ্ণুগুপ্ত নামেৰে জনা যায়। ওকে, মনত ৰাখিব, কৌটিল্যক আৰু কি নামেৰে জনা যায়? বিষ্ণুগুপ্ত। ঠিক আছে, বিষ্ণুগুপ্ত। তো ইম্পৰ্টেন্ট হয়, মনত ৰাখি থব। নেক্সট, হোৱাট ৱাজ দ্য নেম অফ দ্য বুক ৰিটেন বাই মেগাস্থিনিছ? মেগাস্থিনিছে লিখা কিতাপখনৰ নাম কি আছিল? তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হৈছে অপশন এ, ইণ্ডিকা। ওকে, মেগাস্থিনিছে লিখা কিতাপখন হৈছে ইণ্ডিকা। নেক্সট কোৱেশ্চন, দ্য অথৰ অফ মহাভাৰত ইজ? মহাভাৰত প্ৰণেতা হ'ল? ঠিক আছে, মহাভাৰত প্ৰণেতা কোন আছিল? তো ইয়াৰ আমি শুদ্ধ উত্তৰটো জানিব লাগিব। এটো হৈছে অপশন বি, ব্যাসদেৱ। ওকে, ব্যাসদেৱে মহাভাৰত লিখিছিল। ইয়াৰ উপৰিও আমি যদি চাওঁ মনু, তেও মনুস্মৃতি নামৰ গ্ৰন্থখনৰ বাবে মানে বিখ্যাত হয়, মনুস্মৃতি। ওকে, আৰু বাল্মীকি দেৱৰ কথা আমি সকলোৱে জানো, বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল, হয়নে? আৰু কালিদাসৰ বিষয়ে যদি আমি চাওঁ, তেও অভিজ্ঞানম শকুন্তলম আৰু মেঘদূতৰ দৰে কালজয়ী সাহিত্যৰ বাবে জনাজাত আছিল। ওকে, সো নেক্সট কোৱেশ্চনটো যদি আমি চাওঁ, হু ৱাজ দ্য লাষ্ট তীৰ্থংকৰ অফ দ্য জৈন? জৈনসকলৰ শেষজন তীৰ্থংকৰ কোন আছিল? শেষৰজন। ওকে, তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰটো চাওঁ, এইটো হৈছে অপশন বি, বৰ্ধমান মহাবীৰ। বৰ্ধমান মহাবীৰ আছিল জৈনসকলৰ শেষৰজন তীৰ্থংকৰ। আৰু প্ৰথমজন তীৰ্থংকৰ যদি পৰীক্ষাত প্ৰশ্ন আহে তেতিয়া হ'ব ঋষভদেৱ। নেক্সট কোৱেশ্চন, হু ৰট দ্য হৰ্ষচৰিত? হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশন ডি, বাণভট্টই ৰচনা কৰিছিল। তেও হৰ্ষবৰ্ধনৰ দৰবাৰী কবি আছিল। মনত ৰাখি থব, বাণভট্ট কোন আছিল? হৰ্ষবৰ্ধনৰ দৰবাৰী কবি। নেক্সট কোৱেশ্চন, হুৱেৰ ডিড দ্য বুদ্ধ প্ৰিচ ফৰ দ্য ফাৰ্ষ্ট টাইম? বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্মোপদেশ দিছিল? প্ৰথম ক'ত ধৰ্মোপদেশ দিছিল? ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপশন সি, সাৰনাথত দিছিল। নেক্সট কোৱেশ্চন, কালিদাস ৱাজ অফ দ্য টাইম অফ হুইচ ৰুলাৰ? কালিদাস কোন শাসকৰ সময়ৰ আছিল? কালিদাস কোনজন শাসকৰ সময়ৰ আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন এ, চন্দ্ৰগুপ্ত ছেকেণ্ড, অৰ্থাৎ দ্বিতীয় চন্দ্ৰগুপ্তৰ শাসনৰ সময়ৰ আছিল। নেক্সট, হোৱাট ৱাজ দিল্লী নউন বাই ইন এনচিয়েণ্ট টাইমছ? প্ৰাচীন কালত দিল্লী কি নামেৰে জনাজাত আছিল? ঠিক আছে, দিল্লী কি নামেৰে জনাজাত আছিল? তো ইয়াৰ যেটো ৰাইট আনসাৰ হেতু হৈছে অপশন বি, ইন্দ্ৰপ্ৰস্থ নামেৰে জনাজাত আছিল। নেক্সট কোৱেশ্চন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য শক এৰা? শক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল? ওকে, শক যুগৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে। তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশন সি, কনিষ্ক। কনিষ্ক আছিল শক যুগৰ প্ৰতিষ্ঠাপক। আৰু শক যুগৰ আৰম্ভণি হৈছিল 78
খ্ৰীষ্টাব্দৰ পৰা মনত ৰাখি থব 78 অৰ্থাৎ 78 খ্ৰীষ্টাব্দৰ পৰা হক যুগৰ আৰম্ভণি হৈছিল নেক্সট কোৱেশ্চন which of the following is the oldest dynasty তলৰ কোনটো হবাতকৈ প্ৰাচীন বংশ হবাতকৈ প্ৰাচীন বংশ যদি হুধে এটো হৈ যাবগে অপচন সি the Maurya dynasty মৌৰ্য বংশ আছিল আটাইতকৈ প্ৰাচীন বংশ আৰু এই মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট during whose reign did the prosecutor Huensang visit India চীনা পৰিব্ৰাজক হিউয়েনচাং কাৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল কাৰ শাসনকালত হদিছে তো এটো হৈ যাবগে অপচন ডি হৰ্ষবৰ্ধনৰ শাসনকালত ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন who is the author of মেঘদূত মেঘদূতৰ ৰচক কোন আছিল ঠিক আছে মেঘদূতৰ ৰচক কোন আছিল তো তেখেত আছিল অপচন ডি কালিদাস কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলিও জনা যায় এটো মনত ৰাখি থব নেক্সট a famous astronomer of ancient India was প্ৰাচীন ভাৰতবৰ্ষৰ এজন বিখ্যাত জ্যোতিৰ্বিদ হল তো তেখেত হৈছে অপচন বি আৰ্যভট্ট আৰ্যভট্ট হৈছে প্ৰাচীন ভাৰতৰ এজন বিখ্যাত জ্যোতিৰ্বিদ নেক্সট কোৱেশ্চন which god does the গুণমালা describe গুণমালাই কোনজন ভগৱানৰ বিষয়ে বৰ্ণনা কৰে গুণমালা কোনজন ভগৱানৰ বিষয়ে বৰ্ণনা কৰে তো এটো হৈ যাব অপচন এ ভগৱান কৃষ্ণৰ বিষয়ে বৰ্ণনা কৰে আৰু এই গুণমালা ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে নেক্সট ব্ৰজাৱলী ল্যাঙ্গুৱেজ ইজ এ মিক্সচাৰ অফ আসামিজ এণ্ড ব্ৰজাৱলী ভাষা হৈছে অসমীয়া আৰু দেশ ভাষাৰ মিশ্ৰণ তো ব্ৰজাৱলী ভাষাটো অসমীয়া আৰু মৈথিলী অপচন ডি মৈথিলী ভাষাৰ মিশ্ৰণ হয় নেক্সট কোৱেশ্চন হু ফাৰ্ষ্ট প্ৰিন্টেড কীৰ্তন ঘোষা কীৰ্তন ঘোষা কোনে প্ৰথমে ছপা কৰিছিল এই আসাম ৰিলেটেড কোৱেশ্চনখিনি বেছিকৈ এছএছচি জিডিতকে আসাম পুলিচ এডিআৰই এইবিলাক এক্সামতহে বেছিকৈ আহে সো আমি হেবিলাক এক্সামৰ কাৰণেও এবিখিনি চাব পাৰো সো ইয়াৰ হদিছে কীৰ্তন ঘোষা কোনে প্ৰথমে ছপা কৰিছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি হৰিবিলাস আগৰৱালাই প্ৰথমে ছপা কৰিছিল নেক্সট কোৱেশ্চন the Navagraha temple of Guwahati is situated on the crest of which hill নৱগ্ৰহ মন্দিৰ যে আছে গুৱাহাটীত তো হেই নৱগ্ৰহ মন্দিৰটো কোনটো পাহাৰৰ শিখৰত অৱস্থিত হয় কোনটো পাহাৰৰ শিখৰত আছে আমাক সুধিছে তো এটো হৈ যাবগে অপচন বি চিত্ৰাচল পাহাৰৰ শিখৰত আছে আৰু এই নৱগ্ৰহ মন্দিৰটো আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল কেতিয়া নিৰ্মাণ কৰাইছিল যদি আহে তো এটো হৈ যাবগে 1752 1752 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন which of the following princess of Kamrup kingdom married king Megwahan of Gonada dynasty of Kashmir কামৰূপ ৰাজ্যৰ তলৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহন লৈ বিয়া হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি অমৃত প্ৰভা নেক্সট কোৱেশ্চন which of the following Bormon king performed Ashwamedh or horse sacrifice to throw off the Gupta empire তলৰ কোনজন বৰ্মন ৰজাই অশ্বমেধ বা ঘোঁৰা বলি কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মহেন্দ্ৰ বৰ্মনে নেক্সট কোৱেশ্চন what was the usual shape of the কছাৰী coin কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি কি আছিল কছাৰী মুদ্ৰাৰ সাধাৰণ আকৃতি আছিল অপচন সি হেক্সাগনেল অৰ্থাৎ খৰভুজ আকৃতিৰ নেক্সট কোৱেশ্চন which one of the following volcanoes is called the lighthouse of the Mediterranean নিম্নলিখিত কোনটো আগ্নেয়গিৰিক ভূমধ্য সাগৰৰ আলোক স্তম্ভ বুলি কোৱা হয় ভূমধ্য সাগৰৰ আলোক স্তম্ভ তো হেতু কোনটো হয় হেতু হৈছে অপচন ডি ষ্ট্ৰমলি নেক্সট কোৱেশ্চন which of the following city is on the bank of Nile river তলৰ কোনখন চহৰ নীল নদীৰ পাৰত অৱস্থিত তো হেখন হৈছে অপচন বি খাৰ্টুম নদী ঠিক আছে না খাৰ্টুম চহৰখন নীল নদীৰ পাৰত অৱস্থিত ঠিক আছে which Indian river declared as a national river of India কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় নদী হেখন হৈছে অপচন সি গংগা নদী আৰু গংগা নদীক কেতিয়া ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰা হৈছিল তো এটো আছিল 2008 চনত ঘোষণা কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন on which river is the Pong Dam hydroelectric power project built কোনখন নদীৰ ওপৰত
পুংডেম জলবিদ্যুৎ শক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে তো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি বিয়াস নদীৰ ওপৰত আৰু এই ডেমটো বা এই যেটো হাইড্ৰোইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট আছে তো হিমাচল প্ৰদেশত অৱস্থিত হয় নেক্সট কোৱেশ্চন which one of the following is a rabi crop তলৰ কোনবিধ ৰবি শস্য হয় ঠিক আছে কোনবিধ ৰবি শস্য হয় তো এইটো হৈছে অপচন ডি পিচ অৰ্থাৎ মাহটো এটা ৰবি শস্যৰ উদাহৰণ হয় নেক্সট কোৱেশ্চনটো হৈছে which among the following tribal leader was regarded as an incarnation of god and father of the world তলৰ কোনজন জনজাতীয় নেতাক ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল ঠিক আছে ঈশ্বৰৰ অৱতাৰ আৰু জগতৰ পিতা হিচাপে গণ্য কৰা হৈছিল তো এজন হৈছে অপচন সি বিৰছা মুণ্ডা নেক্সট কোৱেশ্চনটো হৈছে ভক্ত তুকাৰাম was a contemporary of which Mughal emperor ভক্ত তুকাৰাম কোনজন মোগল সম্ৰাটৰ সমসাময়িক আছিল তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি জাহাংগীৰৰ সমসাময়িক আছিল নেক্সট কোৱেশ্চনটো হৈছে from whom did Ranjit Singh acquire the world famous diamond the Kohinoor Ranjit Singhe কাৰ পৰা পৃথিৱী বিখ্যাত কোহিনুৰ হীৰা লাভ কৰিছিল তো এটো হৈছে অপচন সি শাহ সুজাৰ পৰা আজি ভিডিওৰ লাষ্ট কোৱেশ্চন who was the founder of second Afghan empire in India আৰু ভাৰতৰ দ্বিতীয় আফগান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল হদিছে তো এটো হৈছে অপচন ডি শেৰ শাহ ঠিক আছে শেৰ শাহ সুৰি বুলি হ'ব পাৰে তেওঁৰ প্ৰকৃত নাম আছিল ফৰিদ খান ওকে সো আমি এইটা কোৱেশ্চন আজি চালো কোৱেশ্চনখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু যদি আপোনালোকৰ পিডিএফ খিনি এতিয়া লাগে তেতিয়া লৈ লব এটা আমাৰ নম্বৰত মেছেজ কৰি 81 ঠিক আছে 8133 840965 এই নম্বৰটোত মেছেজ কৰিব কেৱল 149 টকা পেমেন্ট কৰিলে আমি আপোনালোকক এছএছসিজিৰ পিডিএফ খিনি সেন্ড কৰি দিম আৰু 199 টকা পেমেন্ট কৰিলে অগ্নিবীৰৰ পিডিএফ খিনি আপোনালোকে পাই যাব ধন্যবাদ